প্ৰিয়চনে আপোনালোকৰ ডে টু ডে লাইফটো খেলি মেলি হৈ যায় নেকি? এই ধৰক ক'বলৈ যাবলগীয়া আছিলে, যাব নোৱাৰিলে, ভয় লাগে, ইমান হেভি ব্লিডিং হৈছে, যাওঁ কেনেকৈ। গতিকে আমিতো ব্লিডিং হৈছে বুলি আফচোচ কৰি কামবিলাক ষ্টপ কৰিব নোৱাৰোঁ বা বাহিৰলৈ যোৱা বন্ধ কৰিব নোৱাৰোঁ। আমাৰ ডিউটি কৰিবই লাগিব। ইয়াৰ চলিউশ্যন হ'ল এইটো, এভাৰটিনৰ পিৰিয়ড কেয়াৰ ডিছপ'জেল পিৰিয়ড পেণ্টিজ। এইটোৱে ডাঙৰ সলিউশন হেভি ব্লিডিং ৰখাবৰ কাৰণে, কাৰণ মোৰ বহুতেই বেছি হেভি ব্লিডিং হয়, পেড লগালে লিকেজৰ চান্সেছ থাকে। তো মই পিৰিয়ড পেণ্টিজ ইউজ কৰোঁ, তো কোনো চান্সেছ নাই আৰু জিমো আৰামত যাব পাৰোঁ, ৱৰ্কআউটো কৰিব পাৰোঁ। নহ'লে পিৰিয়ড হ'লে জিম যাবলৈ ওলাইছে, নহ'লে পিৰিয়ড হ'লে মানে ব্লিডিঙৰ কাৰণে মই জিম নাযাওঁ, স্কিপ কৰিবলগীয়া হৈ যায়। কিন্তু এইবাৰ স্কিপ কৰিবলগীয়া নহ'লে, কাৰণ মই এইটো ইউজ কৰি আছোঁ। এয়া দেখিছে কিমান ছফ্ট আৰু ষ্ট্ৰেচেবল হয়, একদম দীঘলকৈ মেল খাই গৈছে। এম আৰু এল চাইজৰ হয় এইটো। 360 ডিগ্ৰী কভাৰেজ দিয়ে, 2x ফাষ্টাৰ এবজৰ্পশ্যন হয়, আৰামত ফ্ৰীলি শুব পাৰে, মানে কোনো টেনশ্যন নোহোৱাকৈ লিকেজৰ। ৰিয়েলি একদম ছফ্ট কভাৰ হয়, ন' অৰ্ডাৰ ন' লিকেজ। আৰু যদি আপোনালোকে কিনো বুলি ভাবে ডেছক্ৰিপশ্যন চেক কৰিব, এমেজন, ফ্লিপকাৰ্ট, মেছত পাবা। আৰু তেওঁলোকৰ নিজৰো এটা ৱেবছাইট আছে, কিনি ল'ব পাৰিব।